অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত ৩৬ সংখ্যক শ্বহীদ দিৱস উদযাপন বাদুলিপাৰা চাহ বাগিচাৰ ৰংগমঞ্চত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰা হয় চাহ জনগোষ্ঠীৰ বাবে প্ৰাণ আহুতি দিয়া মহান শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ডিব্ৰুগড়তো আদছাৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডেকম চাহ বাগিচাৰ শ্বহীদ সমাধিস্থলীত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা কালৰ পৰা জনগোষ্ঠীটোৰ কাৰণে যি সংগ্ৰাম যি জাতীয় সংগ্ৰাম জাতিটোক শৈক্ষিকভাৱে সামাজিকভাৱে সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে জাতিটোক আগবঢ়াই লৈ যাবৰ কাৰণে চাহ জনজাতি ছাত্ৰ সন্থা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সংগ্ৰাম কৰি আহিছে ৰাজপথত সংগ্ৰাম কৰি আহিছে আৰু 1968 চনত যিটো সময়ত অসমৰ প্ৰথমবাৰৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থাই যেতিয়া অসম বন্ধ 20 দফীয়া দাবীৰ পূৰণৰ অৰ্থে জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যাদা চাহ জনগোষ্ঠী লোকসকলৰ উন্নয়নৰ কাৰণে এটা ডিৰেক্টৰেট এনেকুৱা ধৰণৰ যিবিলাক দাবী আছিল চাহ শ্ৰমিকসকলক ভূমি পট্টাৰ আবণ্টন প্ৰদান কৰা এনেধৰণৰ দাবীবিলাক পূৰণ কৰিবৰ কাৰণে চাহ জনজাতি ছাত্ৰ সন্থাই তেতিয়া অসম বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যাওঁতে আমাৰ 5 গৰাকী ছাত্ৰ সেই সময়ত মৃত্যুবৰণ কৰিছিলে যিসকলক আমি পঞ্চ শ্বহীদ হিচাপে আমি বিবেচিত কৰি আহিছোঁ